আজি সৰস্বতী পূজা বুলি পোনপ্ৰথমবাৰৰ কাৰণে মইনা আৰু মানক মোৰ বিদ্যালয়লৈ লৈ গৈছিলোঁ আৰু তাতে যে একদম দুষ্টামিৰ শেষ নাই। আৰু টিচাৰ ষ্টাফ ৰুমৰ টেবুলত বহি উঠিছে, পানী পেলাইছে, বিভিন্ন ধৰণৰ মানে দুষ্টামি। মোৰ কলিগবোৰৰ লগতো কথা পাতিছে। তাৰপিছত ওজাপালিৰ লগত বহি নাম ধৰিছে, নাচিছে আৰু ষ্টুডেণ্টবোৰৰ লগতো যে খুব ফ্ৰী হৈ গৈছে। শেষত সৰস্বতী পূজাৰ শুভেচ্ছা সকলোলৈকে থাকিল। বাগদেৱীয়ে যেন সকলোৰে মনৰ আশা পূৰণ কৰে। আৰু মোৰ এই সৰু ব্লগটি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।